নমস্কাৰ, মই নীলোৎপল। আজি এই সময়খিনিত আমাৰ গ্ৰেড 4ৰ ৰিজাল্ট অহা কথা আছিল। আজি যিহেতু 30 তাৰিখ আৰু ময়ো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আজি তাৰিখত ৰিজাল্ট দিব বুলি, কিন্তু আজি তাৰিখটো এতিয়াও পাৰ হৈ যোৱা নাই। কথাখিনি গম পাব ৰিজাল্টৰ সন্দৰ্ভত ফুল ইনফৰ্মেশ্যন দিম। আৰু মুখ্যমন্ত্ৰী মহোদয়েও কৈছিল আজি প্ৰায় 2 মাহৰ আগত যিটো লাইভ আহিছিল ৰিক্ৰুটমেণ্টক লৈ ফুল ইনফৰ্মেশ্যন দি দিছিল তেওঁ, কোনটো ৰিক্ৰুটমেণ্ট কেতিয়া হ'ব নহ'ব। আৰু সেই লাইভটোত তেওঁ যিমানখিনি কথা কৈছিল গোটেইখিনি কাম তেওঁ কৰি দেখুৱালে, কিন্তু এটা কামেই কৰিবলৈ বাকী আছে। সেই কামটোৱে হৈছে আমাৰ গ্ৰেড 4ৰ ৰিজাল্ট দিয়া হ'ব বুলি, প্ৰায় 258টা পদৰ ৰিজাল্ট দিব বুলি আজি তাৰিখটো তেওঁ মেনশ্যন কৰিছিল। 30 এপ্ৰিল পাবগৈ, কিন্তু আজি যিহেতু 30 এপ্ৰিল, আজি তাৰিখত এতিয়া এই সময়খিনিলৈকে SLPRBত কোনো ধৰণৰ একো আপডেট অহা নাই গ্ৰেড 4ৰ ৰিজাল্টৰ সন্দৰ্ভত। গতিকে আমিও এতিয়াও ক'ব নোৱাৰোঁ যে গ্ৰেড 4ৰ ৰিজাল্ট আজি তাৰিখত আহিবই বুলি, কিন্তু পৰহি মানলৈকে ভাবি আছিলোঁ যে ৰিজাল্ট আহিব, কাৰণ পৰহি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আজি তাৰিখৰ ৰিজাল্ট আহিব বুলি। তেতিয়া যোৱাকালি হয়তো নটিচখন দিব লাগিছিল, কিন্তু আজি তাৰিখত কোনো নটিচো নাপালোঁ, ৰিজাল্টো নাপালোঁ। এতিয়া মেইন কথাটো হ'ল যোৱাবাৰ আমাৰ গ্ৰেড 4ৰ 2023ত এটা ৰিক্ৰুটমেণ্ট হৈ গৈছিল, আৰু গ্ৰেড 4ত বহুত যোৱাবাৰ ভেকেঞ্চি ওলাইছিল। নটিচখন দেখুৱাই দিছোঁ, মন কৰিব। গ্ৰেড 4ৰ যোৱাবাৰ 2023 বৰ্ষত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিছিল 8 মে'ত, আৰু 8 মে'ত যেতিয়া আমাৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পাইছিল, তাৰপিছত আমাৰ 6 তাৰিখে এখন নটিচ দিছিলে। 6 তাৰিখে SLPRBত নটিচ দিছিলে। নটিচখন দেখিছা, মন কৰিছা। 2023ত 6 তাৰিখে এখন নটিচ দিছিলে, 8 তাৰিখে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব বুলি। কিন্তু আজিৰ তাৰিখত যিহেতু এই বৰ্ষৰ এইটো ৰিক্ৰুটমেণ্টৰ আজি ফাইনেল মেৰিট লিষ্ট দিয়া মেইন ডেটটোৱে যিহেতু আজি তাৰিখত পাই গ'লহি 30 এপ্ৰিল, গতিকে ইয়াৰ 2-এদিনৰ আগতেই আমাক নটিচ প্ৰকাশ কৰিব লাগিছিল আজি তাৰিখৰ ৰিজাল্ট দিয়া হ'ব বুলি। গতিকে আমি এতিয়া ক'ব নোৱাৰোঁ যে আজিয়ে ৰিজাল্ট দিব। আজিৰ তাৰিখৰ ৰিজাল্ট নিদিয়াৰ সম্ভাৱনাহে খুব বেছি, কাৰণ কোনো একো নটিচো নাই। জাষ্ট তেওঁ কৈছিলহে 2 মাহৰ আগত, যিটো লাইভত তেওঁ কৈছিলহে, সেই যি 2 মাহৰ আগতে ক'লে তাৰ পাছৰ পৰা কোনো ধৰণৰ একো নটিচো নাহিল, আজিৰ তাৰিখত একো ৰিজাল্টো নাহিল। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত গ্ৰেড 4ৰ অসম পুলিচৰ চাফাই কুক বাৰ যিমানখিনি পষ্ট ওলাইছিল আজিৰ তাৰিখৰ ৰিজাল্ট দিয়া নহ'ব। আৰু কেতিয়া ৰিজাল্ট দিয়াৰ সন্দৰ্ভত যদি মই ক'বলৈ যাওঁ, হয়তো আমাৰ 15 মে' পাবগৈ, আৰু 15 দিনমান আমি ৱেইট কৰিব লাগিব। 15 মে' পাবগৈ, হয়তো 15 মে' আশে পাশে আমাৰ ফাইনেল মেৰিট লিষ্টখন আহিব আছাম পুলিচ গ্ৰেড 4ৰ। গতিকে আজি তাৰিখৰ ৰিজাল্ট দিয়া নহ'ব বুলিয়ে মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, কাৰণ আজি 30 তাৰিখৰ প্ৰায় সময়খিনিও গ'লহি, আৰু সন্ধিয়াৰ ভাগত যে ৰিজাল্ট আহিব কোনো নটিচ নোহোৱাকৈ, সেইটোতো সম্ভৱেই নহয়। গতিকে 2-এদিনৰ পূৰ্বেই নটিচখন মেনশ্যন কৰি দিয়ে, আগতেও দিছিলে ইমান তাৰিখৰ ৰিজাল্ট দিব বুলি। গতিকে আজিৰ তাৰিখত একো নটিচো নাহিল, ৰিজাল্টো নাহিল। গতিকে আমি এতিয়া এইটো ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে গ্ৰেড 4ৰ ৰিজাল্ট দিয়া আজি নহ'ব, 30 তাৰিখে 15 মে' পাবগৈ। গতিকে এতিয়া আমি 15 মে' আশে পাশে এই সময়খিনি ৱেইট কৰিব লাগিব। যদি কিবা নটিচ পাওঁ বা আপডেট পাওঁ, SLPRB হওক বা অন্যান্য বেলেগ বিষয়ৰ পৰা যদি কিবা আপডেট পাওঁ ৰিজাল্টৰ সন্দৰ্ভত, অনলি গ্ৰেড 4ৰ আপডেট দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। আৰু নেক্সট এটা ভিডিঅ' আনিম অসম পুলিচৰ ABOP, কাটক ৰেঞ্জ, কামাণ্ডো, SI ৰিজাল্টৰ সন্দৰ্ভত ফুল ইনফৰ্মেশ্যন আনিম। হয়তো সন্ধিয়াৰ ভাগলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। আজি এই ভিডিঅ'টোত ইমানখিনি আপডেট আছিল। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজি 30 এপ্ৰিল। ধন্যবাদ।